সুন্দৰীদিয়া সত্ৰৰ শাখা সত্ৰ তথা সহযোগী সত্ৰসমূহৰ সমাৰোহ। সুন্দৰীদিয়া সত্ৰৰ শাখা সত্ৰ সমন্বিত সহযোগী সমস্ত সত্ৰসমূহৰ যোগেদি আমাৰ মহাপুৰুষ বা যি আটাপুৰুষসকল তেওঁলোকে যি বিভিন্ন স্থানত সত্ৰসমূহ পাতি গুৰুজনাৰ যি মহাপুৰুষীয়া ধৰ্ম অৰ্থাৎ শৰণ নাম ধৰ্মৰ সমস্তখিনি ধৰ্ম কৃষ্টি সংস্কৃতি এইখিনি প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী আছিল। আৰু এই সত্ৰসমূহে কেনেধৰণে কি মানে তেওঁলোকে অৱস্থাত গুৰুজনাসকলৰ ধৰ্ম সংস্কৃতি ভাষা বিভিন্ন ধৰণৰ তেওঁলোকে কেনেধৰণে পালন কৰি আছে সেই উদ্দেশ্য আগত ৰাখি সমস্ত সত্ৰসমূহৰ লগত এক বিশেষ বাৰ্তালাপৰ যোগেদি আমি বাপসকলৰ আইসকলৰ ইয়াত আমি এক সমন্বয় তীৰ্থস্বৰূপে ইয়াত আমি মিলিত হ'বলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে। আৰু আজি এই অনুষ্ঠানৰ প্ৰথম দিন ইতিমধ্যে আমাৰ ধৰ্মধ্বজা উত্তোলনেৰে আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰে পালন হৈ গৈছে, দুটা কাৰ্যসূচী। আৰু আগন্তুক আমাৰ বৈঠক আৰু ভকত সজ্জনক আদৰণিৰ যি এক অনুষ্ঠান আৰু গধূলি আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰু অহাকালিও বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচী আমি আগত ৰাখি এই গুৰুজনাসকলৰ আটাপুৰুষসকলৰ যিখিনি তেওঁলোকৰ অৱদান সেই অৱদান আমি সত্ৰসমূহে কেনেধৰণে ধৰি ৰাখিম বা কেনেধৰণে ধৰি ৰাখিব পাৰিছোঁ বা চেষ্টা কৰি আছোঁ সেইখিনিৰ কথা আমি বিশদভাৱে এই বৈঠকত আলোচনাত আমি সকলোৰে লগত মিলিত হোৱা যাব। ঐতিহ্যমণ্ডিত সুন্দৰীদিয়া সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে সুন্দৰীদিয়া সত্ৰৰ শাখা সত্ৰ তথা সহযোগী সত্ৰসমূহৰ সমাৰোহ। আজি নৃত্য প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে। ইয়াৰ পিছতে গছপুলি ৰোপণৰ উপৰি সভাগৃহ উন্মোচন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰনাথ দাসে। আনহাতে মঞ্চ আৰু মণ্ডপ মুকলিৰ পিছতে চিকিৎসা শিবিৰ মুকলি কৰে বৰপেটাৰ অতিৰিক্ত জিলাআয়ুক্ত গীতাশ্ৰী লাচিতে। কাইলৈ বিভিন্ন কাৰ্যসূচীৰ অন্তত এই সমাৰোহৰ সফল সামৰণি পৰিব। আৰু যি উদ্দেশ্য মহাপুৰুষ আমাৰ গুৰুজনা শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ দেৱৰ যি আদৰ্শ আৰু শ্ৰী মাধৱদেৱ প্ৰভুৱে গণককুছি সত্ৰৰ পৰা এই সুন্দৰীদিয়া সত্ৰত আহিছিল। গুৰুজনাৰ আইন নিৰ্দেশত তেওঁ সুন্দৰীদিয়া সত্ৰত এই সত্ৰ স্থাপন কৰি 14 বছৰ ছমাহ ইয়াতে অসমৰ বৰখেতি ৰোপণ কৰিছিল।